নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 26 ছেপ্টেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি এতিয়া আটক হ'বলগীয়া হ'ল ভিক্টৰ দাস আৰু অজয় ফুকন আটক কৰা হৈছে ভিক্টৰ দাস আৰু অজয় ফুকনক আটক কৰি দুয়োকে লৈ যোৱা হ'ল গড়চুক থানালৈ জুবিন দাই ন্যায় পাবই লাগিব বুলি মন্তব্য ভিক্টৰ দাসৰ মেনেজাৰ সিদ্ধাৰ্থৰ ঘৰৰ বাহিৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু তাৰ পিছতে আটক কৰ্তব্যৰত আৰক্ষীক আক্ৰমণৰ অভিযোগত আটক কৰা হৈছে দুয়োগৰাকীক এটা ব্ৰেকিং নিউজে মুহূৰ্তত জনাই আছো জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি এতিয়া আটক হ'বলগীয়া হৈছে অজয় ফুকন আৰু ভিক্টৰ দাস যোৱা নিশা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহৰ সন্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছিল ভিক্টৰ দাস আৰু অজয় ফুকনে হাজাৰ হাজাৰ জুবিন অনুৰাগীৰ মাজত অজয় ফুকন আৰু ভিক্টৰ দাসেও কৰিছিল ন্যায়ৰ বাবে প্ৰতিবাদ আৰু ন্যায়ৰ বাবে প্ৰতিবাদ কৰি এইবাৰ আটক হ'বলগীয়া হ'ল ভিক্টৰ দাস আৰু অজয় ফুকন দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গৰে হোৱা অনাকাংক্ষিত ঘটনা সম্পৰ্কে আছে নেকি বিশেষ তথ্য আপোনাৰ হাতত যদিহে আপোনাৰ হাততো আছে বিশেষ তথ্য তেন্তে মেইল কৰিব পাৰে CID লৈ digp@assampolice.gov.in ত পঠিয়াব পাৰিব সেই বিশেষ তথ্য ৰাজ্যবাসীলৈ এই আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে হিমন্ত বিশ্ব শৰ্মাৰ এই আহ্বান যদি কাৰোবাৰ হাতত কিবা তথ্য আছে তেন্তে এই ইমেইল যোগে আপোনালোকে প্ৰেৰণ কৰিব পাৰে অন্য এটা খবৰ গ্ৰেপ্তাৰ অথবা আটক হোৱা নাই শেখৰজ্যোতি গোস্বামী গ্ৰেপ্তাৰো হোৱা নাই আটকো হোৱা নাই শেখৰজ্যোতি গোস্বামী গাড়ীগাঁৱৰ নিজ বাসগৃহতে আছে শেখৰ গোস্বামী CID SIT জব্দ কৰি লৈ গৈছে শেখৰজ্যোতি গোস্বামীৰ বহু সামগ্ৰী হাতখন হাৰ্ড ডিস্ক নটা পেনড্ৰাইভ অভিযান চলাই বাসগৃহৰ পৰা ৰাওনা হ'ল তদন্তকাৰী SITৰ দল আৰু যোৱাকালি খবৰ ওলাইছিল যে SITয়ে গ্ৰেপ্তাৰ কৰিছিল জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক কিন্তু এতিয়া খবৰ ওলাইছে গ্ৰেপ্তাৰ অথবা আটক কৰা নাই শেখৰজ্যোতি গোস্বামীক কেৱল মাত্ৰ সুদা পোছা কৰি কিছু সামগ্ৰী লৈ যায় SITৰ দলে গ্ৰেপ্তাৰ অথবা আটকো হোৱা নাই শেখৰজ্যোতি গোস্বামী আন এটা ব্ৰেকিং নিউজ মুখ খুলিছে শ্যাম কানু মহন্তই সামাজিক মাধ্যমত শ্যাম কানু মহন্তৰ ফেচবুক লাইভ সংবাদ মাধ্যমক দোষাৰোপ কৰিছে বেপাৰী মহন্তই TRPৰ আশাত মুখ দোষী সাব্যস্ত কৰিছে বুলি মন্তব্য যোৱাকালি গুৱাহাটীলৈ যোৱাৰ কথা আছিল শ্যাম কানু মহন্তৰ ৰাইজে আহিলেই মাৰিম বুলি ধমক দিয়াত তালৈ যাবলৈ সাহস হোৱা নাই TRPৰ আশাত আমাক দোষী খোজোৱা হৈছে বুলি মন্তব্য শ্যাম কানু মহন্তৰ জুবিনেই ব্ৰেণ্ড এম্বেছাডৰ হিচাপে আমাক গাইড কৰিছিল সিংগাপুৰলৈ নিজেই যাম বুলি কৈছিল জুবিন গাৰ্গে আমি জোৰ কৰি লৈ যোৱা নাছিলো জুবিন গাৰ্গক আমি মাতাটো পাপ হ'ব নোৱাৰে উত্তৰ পূবৰ ডাঙৰ শিল্পী হিচাপে আমি তেওঁক মাতিবই লাগিব নৰ্থ ইষ্ট ফেষ্টিভেলত অসুস্থ দেখাৰে জুবিনক আনিছো বুলি অপপ্ৰচাৰ চলিছে সিংগাপুৰৰ পঞ্চতাৰকা পেন পেচিফিক হোটেলত আছিল জুবিন গাৰ্গ 19 তাৰিখে 3:30 বজাত জুবিনৰ মৃত্যুৰ খবৰ পাইছিলো জুবিনৰ মৃত্যুৰ পাছতেই সেইদিনাই অনুষ্ঠান বাতিল কৰিছিলো আমি অৱশেষত মুখ খুলিছে বিতৰ্কিত বেপাৰী মহন্ত খ্যাত শ্যাম কানু মহন্তই কৈছে জুবিনক সিংগাপুৰলৈ লৈ যোৱাটো পাপ নহয় জুবিনক আমি জোৰ কৰি সিংগাপুৰলৈ লৈ যোৱা নাছিলো জুবিন গাৰ্গে নিজ ইচ্ছামতেই সিংগাপুৰলৈ গৈছিল আৰু এই স্পষ্টীকৰণ দিছে এতিয়া বেপাৰী মহন্ত খ্যাত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যাম কানু মহন্তই দিবলৈ চোৱা আন এটা বিগ ব্ৰেকিং নিউজ শ্যাম কানু মহন্তৰ আন এক ডাঙৰ চাঞ্চল্যকৰ তথ্য বহু বছৰৰ আগৰ কথা এটা ঘৰুৱা পৰিৱেশত জুবিন গাৰ্গৰ বিষয়ে আলোচনা হৈছিল এজনে ক'লে জুবিনে নিজৰ স্বাস্থ্যৰ যত্ন নলয় কিয় যে ইমান মদ খায় ফেষ্টিভেল মহন্তৰ উত্তৰৰ মই প্ৰত্যক্ষদৰ্শী আছিলো বাদ দিয়া মোৰ কি আহে যায় জুবিন মোৰ কাৰণে মাত্ৰ এটা পণ্য সামগ্ৰী সেই একেটা মানুহে আকৌ শেহতীয়াকৈ কোনো অনুষ্ঠানত কয় জুবিন তেওঁৰ ৰাজসাৰ জুবিন তেওঁৰ আত্মা ঘৃণা উপজে জুবিনদাৰ জীৱনক লৈ খেলা কৰা প্ৰত্যেকটো প্ৰাণী জাহান্নামে যাওক কঠোৰতম তদন্ত আৰু শাস্তি হোক শ্ৰীজনী বাষ্প মহন্তৰ এই বিস্ফোৰক মন্তব্য জুবিন গাৰ্গক পণ্য সামগ্ৰী বুলি ভাবিছিল বিতৰ্কিত শ্যাম কানু মহন্তই
আৰু আনপিনে ফেষ্টিভেল মহন্তৰ ঘৰত বান্দিলে বান্দিলে টকা উদ্ধাৰ কৰিছে ফেষ্টিভেল মহন্তৰ ঘৰত ওলাইছে বান্দিলে টকা SITৰ অভিযানত উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ ধনৰাশি বৃহৎ সংখ্যক ধন উদ্ধাৰ কৰিছে SITৰ দলে এটা ব্ৰেকিং নিউজ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ধনৰ পৰিমাণ কিন্তু বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰিছে আৰু আজি হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত ফেষ্টিভেল মহন্তৰ ঘৰত ওলাইছে বান্দিলে টকা ক'ৰ পৰা ইমান টকা আহিল শ্যামকানু মহন্তৰ ঘৰত তাক লৈ এতিয়া সন্দেহ উপজিছে কিয়নো SITৰ দলে যোৱাকালি শ্যামকানু মহন্তৰ বাসগৃহত উপস্থিত হৈ বাসগৃহত তন্নতন্নকৈ পৰীক্ষা কৰিছিল আৰু SITৰ অভিযানৰ মাজতেই বেপাৰী মহন্তৰ ঘৰত ওলাইছিল বান্দিলে টকা যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক বেপাৰী মহন্ত শ্যামকানু মহন্ত আৰু SITয়ে শ্যামকানু মহন্তৰ ঘৰত অভিযান চলাই ঘৰক সিল কৰি দিছে আৰক্ষীক নুখুদাকৈ ঘৰত প্ৰৱেশ কৰিব নোৱাৰিব শ্যামকানুৰ বাসগৃহ সিল কৰিলে SITৰ দলে শ্যামকানুৰ বাসগৃহৰ পৰা জব্দ লেপটপ হাৰ্ড ডিস্ক মোবাইল ফোন নথিপত্ৰ উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নগদ ধন যোৱাকালি বেপাৰী মহন্তৰ ঘৰত SITৰ দলে তন্নতন্নকৈ অভিযান চলাইছিল অভিযানৰ পিছতেই SITৰ দলে সিল কৰি দিছে শ্যামকানু মহন্তৰ সেই ঘৰ আৰক্ষীৰ পাৰমিশন নোলোৱাকৈ আৰক্ষীক নুখুদাকৈ ঘৰত প্ৰৱেশ কৰিব নোৱাৰিব বিতৰ্কিত শ্যামকানু মহন্তই পৰৱৰ্তী খবৰ সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে ঘৰ ঘেৰাও শ লোকৰ সিদ্ধাৰ্থক ৰাইজক গতাই দিয়াৰ দাবী উত্থাপন কৰা হৈছে সিদ্ধাৰ্থ শৰ্মাৰ ঘৰৰ বাহিৰত শ জুবিন অনুৰাগীৰ ভিৰ প্ৰৱেশদ্বাৰ ভাঙি ভিতৰত প্ৰৱেশৰ চেষ্টা অনুৰাগীৰ উপস্থিত বীৰ লাচিত সেনাৰ সৈনিকসকল ফ্লেটৰ তৃতীয় মহলাত সিদ্ধাৰ্থৰ আত্মগোপনৰ খবৰ পাইছিল অনুৰাগীয়ে সিদ্ধাৰ্থক ৰাইজক গতাই দিয়াৰ দাবীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তেজিত হৈ পৰিছে জুবিন গাৰ্গৰ হাজাৰ অনুৰাগী CIDয়ে সিদ্ধাৰ্থৰ ঘৰত চলাই আছিল যোৱাকালি অভিযানৰ সময়তেই সিদ্ধাৰ্থৰ বাসগৃহৰ সন্মুখত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মানপাৰা হিলভিউ ফ্লেটৰ ভিতৰত সিদ্ধাৰ্থ থকাৰ খবৰ সিদ্ধাৰ্থৰ ঘৰৰ বাহিৰত হাজাৰ লোকৰ ভিৰ এতিয়াও উত্তপ্ত হৈ আছে পৰিস্থিতি জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে এতিয়া হাজাৰ ৰাইজৰ এই প্ৰতিবাদ সিদ্ধাৰ্থৰ বাসগৃহৰ সন্মুখত আৰক্ষীৰ লাঠি চালনা হাজাৰ অনুৰাগীৰ প্ৰতিবাদে লৈছে ভয়ংকৰ ৰূপ আৰক্ষীয়ে লাঠি চাৰ্জ কৰিছে জুবিন গাৰ্গৰ অনুৰাগীৰ ওপৰত SITৰ বাহনৰ ওপৰত শিলগুটি নিক্ষেপ কৰিছে প্ৰতিবাদকাৰী ৰাইজে আহত জুবিন অনুৰাগীৰ লগতে কেইবাজনো আৰক্ষী বিষয়া মুঠতে এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এতিয়া হাজাৰ জুবিন অনুৰাগীৰ প্ৰতিবাদকাৰী জুবিন অনুৰাগীক লাঠি চাৰ্জ কৰিছে আৰক্ষীয়ে আনকি SITৰ বাহনলৈ লক্ষ্য কৰি শিলগুটিও নিক্ষেপ কৰিছে ক্ষোভিত জুবিন অনুৰাগীসকলে সিদ্ধাৰ্থ শৰ্মাৰ গ্ৰেপ্তাৰৰ দাবীত কৰা আন্দোলনত অসম পুলিচে কৰিলে লাঠি চাৰ্জ তেজেৰে ৰাঙলী হ'ল ৰাজপথ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি কৰা আন্দোলনত অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ চলাই মাৰি পিটি তেজ উলিয়াই হিমন্ত বিশ্ব শৰ্মাক কাক ভয় খুৱাব বিচাৰিছে অসমীয়া মানুহে অসম চৰকাৰৰ গৃহ বিভাগৰ এই দাদাগিৰি ঘেণ্টাও খাতিৰ নকৰে জুবিন গাৰ্গক ন্যায় দিবই লাগিব নহলে অহংকাৰী চৰকাৰ যে উপৰি যাব হিয়া খাটাং জুবিন গাৰ্গৰ অনুৰাগীসকলৰ এই খুব দেখিবলৈ পোৱা গৈছে কিয়নো যোৱাকালি জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহৰ সন্মুখত জুবিন অনুৰাগীসকলে কৰি আছিল তীব্ৰ প্ৰতিবাদ আৰু সেই প্ৰতিবাদ চলি থকাৰ মাজতেই আৰক্ষীয়ে লাঠি চাৰ্জ কৰিছিল আৰক্ষীৰ লাঠি চাৰ্জৰ ফলত জুবিন অনুৰাগীৰ ব্যাপক ক্ষতি হয় এজন জুবিন অনুৰাগীৰ মূৰ পৰ্যন্ত ফাটি যায় আৰক্ষীৰ এই মাৰপিটৰ ফলত মাৰি পিটি তেজ উলিয়াই দিছে অসম আৰক্ষীয়ে আৰু তাৰ পিছতে অসম আৰক্ষীক গো বেক ধ্বনিৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে জুবিন গাৰ্গৰ অনুৰাগীসকলে এই মাৰপিট কৰি কাক ভয় খুৱাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰিছে জুবিন গাৰ্গৰ অনুৰাগীয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ ভিক্টৰ দাস অজয় ফুকনক গ্ৰেপ্তাৰ কৰাৰ পিছতেই সামাজিক মাধ্যমত বিধায়ক অখিল গগৈৰ পোষ্ট আটক কৰিব লাগিছিল শ্যামকানু সিদ্ধাৰ্থহঁতক কিন্তু আটক কৰিছে ভিক্টৰ আৰু অজয়হঁতক পিঠি ফালিব লাগিছিল কাৰ মূৰ ফালিছে কাৰ গণ্ডগোল ব্যৱস্থাতে আছেনে এইদৰে অজয় ফুকন ভিক্টৰ দাসৰ আটক কৰাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে
আৰু আনপিনে জুবিন অনুৰাগীৰ ওপৰত আৰক্ষীৰ লাঠিচাৰ্জৰ পিছতেই সামাজিক মাধ্যমত পোষ্ট অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। জুবিন গাৰ্গৰ বাবে ন্যায় বিচৰা অসমীয়াই তেজ দিবলগীয়া হৈছে কিয়? অভিযুক্তই সাক্ষাৎকাৰ দি ফুৰিছে, সংবাদমেল দিছে আৰু ফেচবুকত ভিডিঅ' দি ৰং চাই আছে। অভিযুক্তৰ গ্ৰেপ্তাৰ অৱস্থিতিক লৈ ভুল বাতৰি উলিয়াই দিয়া হৈছে। উদ্দেশ্য প্ৰণোদিতভাৱে খণ্ডিত ভিডিঅ' আহি আছে। অথচ এসপ্তাহে এজনো অভিযুক্তক আটক বা গ্ৰেপ্তাৰ হোৱা নাই। অথচ প্ৰিয়তম শিল্পীগৰাকীৰ বাবে ন্যায় বিচাৰি যোৱা জনতাৰ ওপৰত লাঠিচাৰ্জ কৰা হৈছে, প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। জুবিন গাৰ্গৰ বাবে ন্যায় বিচৰা প্ৰতিবাদক চৰকাৰে দমন কৰিব বিচাৰিছে কিয়? মহানায়কগৰাকীক লৈ থকা অসমীয়াৰ গণ আৱেগক সন্মান কৰক হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। অসমৰ ৰাইজে দুখে খঙে হতাশ হৈ আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পক্ষপাতিত্ব নকৰাকৈ ন্যায় প্ৰদান কৰক জুবিন গাৰ্গক। অসমবাসীয়ে সচেতন দৃষ্টি ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি। আৰু এইদৰে যোৱাকালি সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহৰ সন্মুখত জুবিন অনুৰাগীৰ ওপৰত অসম আৰক্ষীয়ে কৰা লাঠিচাৰ্জৰ পিছতেই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। আৰু আনপিনে শিৱসাগৰতো দেখিবলৈ পোৱা গৈছে জুবিন অনুৰাগীৰ তীব্ৰ প্ৰতিবাদ। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এতিয়া অসমৰ প্ৰত্যেকটো জিলাত দেখিবলৈ পোৱা গৈছে লাখ লাখ জুবিন অনুৰাগীৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। অন্য এটা খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত সকলো তথ্য SITয়ে শীঘ্ৰেই উদ্ভাৱন কৰিব পাৰে, তাৰ বাবে এখন ফাষ্ট ট্ৰেক কোৰ্টৰ ব্যৱস্থা কৰক। এই দাবী বিধানসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ। লগতে জুবিন অনুৰাগীৰ ওপৰত আৰক্ষীয়ে কৰা লাঠিচাৰ্জ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ দলৰ ফালৰ পৰাই। ইয়াক কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। এনে কাণ্ড সংঘটিত কৰিব নালাগে, কিয়নো জুবিন গাৰ্গৰ অনুৰাগীসকলে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰতিবাদ কৰিছে। ইয়াক গণতান্ত্ৰিক প্ৰতিবাদ। গণতান্ত্ৰিক প্ৰতিবাদত এইদৰে লাঠিচাৰ্জ কৰিব নোৱাৰে, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ দলৰ ফালৰ পৰা। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, যদি শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই, পলাতক ঘোষণা কৰক। অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবই লাগিব শ্যাম কানু মহন্তক। এইকেইজনক কেতিয়াও অসমবাসীয়ে ক্ষমা নকৰে। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত পুনৰবাৰ ক্ষোভিত হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা। উৎপল শৰ্মাই কৈছে, যদি শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে, তেন্তে শ্যাম কানু মহন্তক পলাতক বুলি ঘোষণা কৰক। অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগিব। এইকেইজনক কেতিয়াও অসমবাসীয়ে ক্ষমা নকৰে। প্ৰতিক্ৰিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ। অন্য এটা খবৰ, মানুহৰ মূৰ ফলা হৈছে, আটক হৈছে দেখি আকৌ বিধ্বস্ত হৈছোঁ। ন্যায় বিচাৰি সংগ্ৰাম কৰা সকলেও অহিংস নীতি নেৰিব। মুখাবোৰ লাহে লাহে খোল খাইছে। ৰজাগড়লৈ অনুৰোধ, প্ৰাণৰ মানুহজনক প্ৰাণাধিক ভাল পোৱা মানুহবোৰক আক্ৰমণ নকৰিব। জুবিন গাৰ্গৰ অনুৰাগীৰ ওপৰত অসম আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰ পিছতেই সামাজিক মাধ্যম যোগে পোষ্ট ত্ৰিদীপ ভাগৱতীৰ। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত পুনৰবাৰ সামাজিক মাধ্যমত বিস্ফোৰক পোষ্ট জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ। আটাইতকৈ সুবিধা পোৱা পৰিয়ালটোৱেই হৈছে শ্যাম কানুৰ পৰিয়াল। এজনকৈ সকলোৱে স্পষ্টীকৰণ দিবলৈ সুযোগ পালে CIDৰ আগত নহয়, বিভিন্ন মাধ্যমৰ সন্মুখত। জুবিনৰ মৃত্যুৰ অভিযোগত অভিযুক্ত কেইজনৰ কথা কৈছোঁ। প্ৰথমে আহিল শেখৰ গোস্বামী, বিভিন্ন চেনেলত নিজৰ স্পষ্টীকৰণ দিলে। প্ৰেছ কনফাৰেন্স কৰিবলৈ সুযোগ দিয়া হ'ল সঞ্জীৱ নাৰায়ণক। বাকী আছিল সিদ্ধাৰ্থ আৰু শ্যাম কানু। সিদ্ধাৰ্থৰ কপাল বেয়া, ভালকৈ অসমীয়া ক'ব নাজানে, সেয়েহে স্পষ্টীকৰণ দিব নোৱাৰিলে। বাকী থাকিল শ্যাম কানু ক'ত আছে তাক লৈ ৰাজ্যজুৰি আলোচনা চলি থকা অৱস্থাতেই অজ্ঞাত স্থানৰ পৰা শ্যাম কানু ফেচবুক লাইভ আহিল। বুজাবলৈ চেষ্টা কৰিলে তেওঁ নিৰ্দোষী। সঞ্জীৱ নাৰায়ণৰ সৈতে শ্যাম কানুৰ বক্তব্যৰ মিল আছে। শ্যাম কানুৱে উদ্যোগীসকলৰ সৈতে এখন হোটেলতেই মিটিং কৰি আছিল। হঠাৎ সিদ্ধাৰ্থই ফোন কৰি জনালে জুবিনদাৰ দুৰ্ঘটনা হৈছে, জুবিনদাৰ অৱস্থা সংকটজনক। এনে এটা বাৰ্তা পালে আপুনি মই লগে লগে ঘটনাস্থলীলৈ দৌৰি গ'লোহেঁতেন, কিন্তু শ্যাম কানু দৌৰি নগ'ল। শ্যাম কানুৱে বেলেগক খবৰ ল'বলৈ ক'লে। সেইজন শ্যাম কানুৱে এতিয়া কৈছে জুবিন গাৰ্গ আমাৰ ব্ৰেণ্ড এম্বাছাডৰ, জুবিন আমাৰ আত্মা, ঘেণ্টা। এতিয়া প্ৰশ্ন হৈছে অভিযুক্ত কেইজনে শাস্তি পাবনে? মই কৈছোঁ নাপায়। আদালতত অতি সহজে ওলাই যাব এওঁলোক। শ্যাম কানুৱে ক'ব সাগৰলৈ জুবিনক লৈ যোৱাৰ বিষয়ে মই নাজানো। সঞ্জীৱ
নাৰায়ণে কি ক'ব ইতিমধ্যেই কৈছেই। সিদ্ধাৰ্থ আৰু শেখৰে ক'ব দাদাই আমাৰ কথা নুশুনে, তেন্তে দোষী কোন হ'ব? সিদ্ধাৰ্থৰ ঘৰৰ আগত আজি অভাৱনীয় পৰিৱেশ দেখিলোঁ। হাজাৰ হাজাৰ লোক আহিছিল সিদ্ধাৰ্থৰ ঘৰত প্ৰৱেশ কৰিবলৈ। শ্যাম কানুৰ টকা আছে, এমাহমান বিদেশত থাকিব। ইতিমধ্যেই শ্যাম কানুৱে ছিংগাপুৰত নতুন মোবাইল চিম কাৰ্ড বনাই লৈছে। পৰিয়ালৰ সৈতে যোগাযোগ ঠিকেই ৰাখিছে। CIDয়ে হয়তো শেখৰ সিদ্ধাৰ্থৰ লেপটপ ডেস্কটপ জব্দ কৰি দায়িত্ব শেষ কৰিব। সঞ্জীৱ নাৰায়ণৰ মোবাইল এতিয়াও জব্দ নহ'ল, অথচ সেই মোবাইলত জুবিনৰ অন্তিম আলোকচিত্ৰৰ পৰা আৰম্ভ কৰি বহু কিবা কিবি আছে। সেই কথা সংবাদ মাধ্যমত নিজেই কৈছে সঞ্জীৱ নাৰায়ণে। শ্যাম কানু প্ৰভাৱশালী ব্যক্তি। শ্যাম কানুৰ পৰিয়ালৰ প্ৰতিজন সদস্যই এইখন চৰকাৰৰ কাৰ্যকালত আটাইতকৈ সুবিধা লাভ কৰিছে। গতিকে সেইজন ব্যক্তিৰ বিৰুদ্ধে এইখন চৰকাৰে কি ব্যৱস্থা ল'ব সেয়া মোৰ জনা আছে। দুখ লাগিছে বেচেৰা জুবিনলৈ। 3টা দশক ধৰি একেৰাখে গান গাই থাকিল জুবিনে। জনপ্ৰিয়তাৰ শীৰ্ষত উঠিল জুবিন, কিন্তু জুবিনে আজিলৈকে কোনো চৰকাৰী স্বীকৃতি নাপালে। এইখন অসমতেই বহু ঘটিৰাম বাতিৰামে পদ্মশ্ৰী লাভ কৰিলে। মৰণোত্তৰভাৱে জুবিনক হয়তো এই ভটা প্ৰদান কৰি বাহ ল'ব চৰকাৰে, কিন্তু তাৰ আগতে শ্যাম কানুক ধৰি ৰাইজক সান্তনা দিয়ক চৰকাৰে। ছিংগাপুৰৰ সেই 10-15 জন ব্যক্তিক চোচৰাই অসমলৈ লৈ আহক। এনে সাহস চৰকাৰৰ আছেনে? প্ৰশ্ন জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ সন্দৰ্ভত পুনৰবাৰ সামাজিক মাধ্যমত এই বিস্ফোৰক পোষ্ট জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত সামাজিক মাধ্যমত পোষ্ট কৰিছে সাংবাদিক অনুপম চক্ৰৱৰ্তীয়ে। হয়তো এক ভয়ংকৰ পৰিৱেশৰ দিশে গতি কৰিছোঁ আমি। যিজন বন্ধু জুবিন আজীৱন অকৰা হৈ থাকিল, সেই চিধা মানুহজনে কোনোদিন একো অভিযোগ নকৰিলে। সুযোগ ল'ব নোখোজা অকৰা হৈ গীত মাতে জাতিক এটা স্থানলৈ নিলে। তাৰ চিতাৰ জুই ভালকৈ নুনুমাওঁতেই শ্যাম কানু বোলা পাখণ্ড দগাবাজটোৱে ফেচবুক লাইভ দি নিজৰ চাফাই দিবলৈ সাহস কৰিছে। আমি নিৰুপায় হৈ চাই আছোঁ। প্ৰতিটো ক্ষণত জুবিন মোৰ চকুৰ সন্মুখত ভাসি থাকে। তাৰ কথাবোৰে মোক শেষ কৰি দিছে। লাহে লাহে ভাগৰ লাগিছে বেছিকৈ। 19 তাৰিখৰ পৰা কিমান দিন হ'ল নিজে ভাবক সকলোৱে। চিতা জ্বলিল, লাহেকৈ শ্ৰাদ্ধ হ'ব। অপৰাধী বিচাৰি জুবিন বলিয়াই অপৰাধীৰ ঘৰ ঘেৰাও কৰিব লগা হৈছে। আৰু কি দেখিব লাগিব আমি? সেই হাঁহিটো, সেই চকুশাল, সেই কথাবোৰ, সেই হেঁপাহবোৰ কি কৰোঁ মই জুবিন? এইদৰে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত সামাজিক মাধ্যমত পোষ্ট জ্যেষ্ঠ সাংবাদিক অনুপম চক্ৰৱৰ্তীৰ। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। যোৱাকালি জুবিন গাৰ্গৰ অনুৰাগীৰ ওপৰত আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংবাদিক ভাৰ্গৱ দুৱাৰাই। ভাৰ্গৱ দুৱাৰাই এইদৰে লিখে, ঘটনাবোৰ দেখি শুনি জানি কিবা লাগি গৈছে। আমি কি কাৰণে ন্যায় বিচাৰিছিলোঁ, কাৰ বাবে উজাগৰে থাকি উচুপি ন্যায় বিচাৰিছিলোঁ, কিন্তু হৈ আছে কি? এইখন চাউথ চিনেমা চলি আছে নেকি? য'ত প্ৰথমে সুখ সাখি, তাৰ পিছত ছুপাৰষ্টাৰৰ মৃত্যু, লাখ লাখ অনুৰাগীৰ কান্দোন, প্ৰতিবাদ, গুণ্ডাবোৰৰ লাইভ স্পষ্টীকৰণ, জনতাৰ খং, শেষত আৰক্ষীৰ লাঠিচালনা। আমাক জুবিন গাৰ্গৰ ন্যায় লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এই ন্যায়ৰ আন্দোলনক কোনেও বিপথে পৰিচালিত নকৰিব। আমি হিংসাত্মক কাৰ্যকলাপৰ সদায় বিৰোধী। পৰিস্থিতি বেলেগ এটা পৰ্যায় পাইছেগৈ, নিয়ন্ত্ৰণ কৰক মুখ্যমন্ত্ৰী শৰ্মাই। জুবিন গাৰ্গৰ ন্যায় দি জনতাক শান্ত কৰক। দায়িত্ব জ্ঞানহীনতাৰ পৰিচয় দি জুবিন গাৰ্গক মৃত্যুমুখলৈ ঠেলি দিয়া এইকেইটা মানুহক গ্ৰেপ্তাৰ কৰক। শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, সন্দীপন গাৰ্গ, জুবিন গাৰ্গৰ সৈতে সাগৰত থকা আটাইবোৰ মানুহক গ্ৰেপ্তাৰ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত এইদৰে সামাজিক মাধ্যমত পোষ্ট সাংবাদিক ভাৰ্গৱ দুৱাৰাৰ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। শ্যাম কানু মহন্তৰ বাসগৃহ চিল কৰাৰ পিছত চিল কৰা হ'ল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেট। চিল কৰা হ'ল মেনেজাৰ সিদ্ধাৰ্থৰ ফ্লেট। শ জুবিন অনুৰাগীৰ প্ৰতিবাদৰ পাছতেই চিল ফ্লেট। সিদ্ধাৰ্থৰ বাসগৃহৰ বাহিৰত আৰক্ষীৰ টহল দেখিবলৈ পোৱা গৈছে। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে মেনেজাৰ সিদ্ধাৰ্থ। SITৰ অভিযানৰ মাজতেই যোৱাকালি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহৰ সন্মুখত। আৰু SITয়ে ইতিমধ্যেই সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহ চিল কৰিছে বুলি জানিব পৰা গৈছে। আজি হয়তো গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে আৰম্ভ প্ৰশাসনৰ গছ কটা পৰ্ব। পঞ্চভূতত বিলীন হোৱাৰ এদিন পাছতেই গছ কটাত ব্যস্ত প্ৰশাসন। আন্ধাৰৰ সুযোগ লৈ কাটিত
তখিলং দীঘলী পুখুৰী পাৰৰ গছ এয়াই প্ৰকৃতিপ্ৰেমী জুবিনলৈ শ্ৰদ্ধাঞ্জলি নেকি বিজেপি চৰকাৰৰ প্ৰশ্ন উত্থাপন কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে এতিয়া চৰকাৰে ৰাতিয়ে ৰাতিয়ে গছ কটা পৰ্ব আৰম্ভ কৰিছে। প্ৰকৃতিপ্ৰেমী গছক ভাল পোৱা জুবিন গাৰ্গৰ প্ৰতি এয়াই চৰকাৰৰ শ্ৰদ্ধাঞ্জলি নেকি এতিয়া প্ৰশ্ন উত্থাপন কৰিছে জুবিন অনুৰাগীসকলে চৰকাৰলৈ। পৰৱৰ্তী খবৰ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। উজনি অসমৰ ৰাজপথত হাজাৰ হাজাৰ জুবিন অনুৰাগীৰ তীব্ৰ প্ৰতিবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ এতিয়াও ট্ৰেণ্ডিঙত চলি আছে অসমত। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই জুবিন গাৰ্গক ন্যায় দিবলৈ এতিয়া হাজাৰ হাজাৰ লাখ লাখ জুবিন অনুৰাগীৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। সমগ্ৰ অসমজুৰি এই প্ৰতিবাদ। উজনি অসমৰ ৰাজপথত হাজাৰ হাজাৰ জুবিন অনুৰাগীৰ প্ৰতিবাদত কঁপি উঠিল শিৱসাগৰকে ধৰি উজনি অসম। ছাত্ৰ সমাজৰ শান্তি সমদলত স্বতঃস্ফূৰ্ত সঁহাৰি। প্ৰিয় শিল্পীজনৰ ন্যায়ৰ দাবীত গণস্বাক্ষৰ অভিযান। CBIক তদন্তৰ দায়িত্ব অৰ্পণৰ দাবী শিৱসাগৰবাসীৰ ৰাইজৰ। শিৱসাগৰত জাষ্টিছ ফৰ জুবিন শ্লোগানেৰে বৃহৎ প্ৰতিবাদী সমদল। উজনি অসমৰ ৰাজপথত এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। সমগ্ৰ উজনি অসমতেই হাজাৰ হাজাৰ লাখ লাখ জুবিন অনুৰাগীৰ শ্লোগান জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গক ন্যায় দিবই লাগিব। অন্য এটা খবৰ, সিদ্ধাৰ্থ শৰ্মা সঁচাকৈ এজন অভদ্ৰ অসভ্য মানুহ। ইমান দিনে জুবিন গাৰ্গক শুশ্ৰূষা কৰাৰ অভিনয় কৰি লুটি আছিল সিদ্ধাৰ্থ শৰ্মাই। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এইবাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে কণ্ঠশিল্পী দীপলিনা ডেকাই। সিদ্ধাৰ্থ শৰ্মা সঁচাকৈ এজন অভদ্ৰ অসভ্য মানুহ। ইমান দিনে জুবিন গাৰ্গক ব্যৱহাৰ কৰি ধন ঘটিছিল সিদ্ধাৰ্থ শৰ্মাই। কণ্ঠশিল্পী দীপলিনাৰ লগতো বেয়া ব্যৱহাৰ কৰিছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। সামাজিক মাধ্যমযোগে এই বিস্ফোৰক অভিযোগ দীপলিনা ডেকাৰ। অন্য এটা খবৰ, জুবিন গাৰ্গৰ ৰয়েলটি কপিৰাইট নাইবা সম্পত্তি সম্পৰ্কে চৰকাৰক একো কোৱা নাই জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। গৰিমা শইকীয়া গাৰ্গে কিবা ক'লেই তদন্ত হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা। জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে অভিযোগ দিলেহে তদন্ত কৰিব ৰাজ্য চৰকাৰে, ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই।